নমস্কাৰ আনকিক লাইভ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে আসাম পুলিচৰ আহিবলগীয়া পৰীক্ষাত ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ গতিকে আমি প্ৰথম ভিডিঅ' দিছোঁ আপোনালোকে চাইছে গতিকে সেইটো পাৰ্ট যদি ভাল লাগিছে এইটো পাৰ্ট আপোনালোকে কেনেকুৱা লাগিছে জনাবলৈ নাপাৰিব খুব ইম্পৰ্টেণ্ট কুৱেশ্যন লৈছোঁ বেছি সময় নলওঁ চ' যিসকলে আমাৰ ক্লাছবোৰ কৰিব বিচাৰে কৰিব পাৰে অ'কে চ' আৰম্ভ কৰিছোঁ প্ৰথম কুৱেশ্যনটোৰে যে স্বৰাজ পাৰ্টি কোনে প্ৰতিষ্ঠা কৰিছিল স্বৰাজ পাৰ্টি ৱাজ ফাউণ্ডেড বাই কোনে প্ৰতিষ্ঠা কৰিছিল স্বৰাজ পাৰ্টি ভীমৰাও আম্বেদকাৰ চৰ্দাৰ বল্লভভাই পেটেল অৰুণ আছফ আলী সুভাষ চন্দ্ৰ বসু ভগত সিং এণ্ড ৰাজগুৰু মতিলাল নেহৰু এণ্ড চিত্তৰঞ্জন দাস কোনে স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰিছিল শুদ্ধটো হৈছে মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাসে স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰিছিল একদম ইজি কুৱেশ্যন হয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য মিছন ইন্দ্ৰধনুষ এন ইনিচিয়েটিভ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইজ এছ'চিয়েটেড উইথ ভাৰত চৰকাৰৰ এক পদক্ষেপ ইন্দ্ৰধনুষ মিছন কিহৰ লগত জড়িত ভাৰত চৰকাৰৰ কি মিছন ইন্দ্ৰধনুষ মিছন কিহৰ লগত জড়িত ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব য়েছ ইন্দ্ৰধনুষ মিছনটো ইমিউনিচেশ্যনৰ লগত জড়িত মানে টীকাকৰণৰ লগত জড়িত অ'কে ইন্দ্ৰধনুষ মিছনটো টীকাকৰণৰ লগত জড়িত নেক্সট কুৱেশ্যন আৰ্টিকল 17 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ উইথ দ্য এভলিউশ্যন ভাৰতীয় সংবিধানৰ 17 নং অনুচ্ছেদত কি বিলুপ্তিৰ কথা কোৱা হৈছে অপশ্যনকেইটা চাই লোৱা কিহৰ বিষয়ে কোৱা হৈছে আনটাচেবিলিটিৰ কথা কোৱা হৈছে অপশ্যন চি ইজ ৰাইট এনচাৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ In which of the following economics all productive resources are owned and controlled by the government? তলৰ কোনখন অৰ্থনীতিত সকলো উৎপাদনশীল সম্পদ চৰকাৰৰ মালিকাধীন আৰু নিয়ন্ত্ৰণত থাকে কোনটো থাকে কাৰেক্ট এনচাৰ হৈছে ছ'চিয়েলিষ্ট অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হাউ মেনি ষ্টেট অফ ইণ্ডিয়া শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ আছাম ভাৰতৰ কিমানখন ৰাজ্যই অসমৰ সৈতে সীমান্ত ভাগ কৰে বা সীমা ভাগ কৰে কিমানখন ৰাজ্যই অসমৰ সৈতে সীমা ভাগ কৰে কোৱাচোন কিমানখন ৰাজ্যই অসমৰ সৈতে সীমা ভাগ কৰে সাতখন ৰাজ্য অসমৰ সৈতে সীমা ভাগ কৰে অ'কে কেইখন ৰাজ্য 7খন ৰাজ্য এইটো মনত ৰাখিবা অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আছাম অসমৰ ৰাজ্যিক বৃক্ষ কি অসমৰ ৰাজ্যিক বৃক্ষ কি হোলোং হৈছে অসমৰ ৰাজ্যিক বৃক্ষ অ'কে হোলোং গছ হোলোং ট্ৰী অসমৰ নেশ্যনেল ট্ৰী নেক্সট কুৱেশ্যন হুইচ কালাৰ ইজ নট প্ৰেজেণ্ট ইন দ্য অলিম্পিক ফ্লেগ অলিম্পিকৰ পতাকাত ইয়াৰ ভিতৰত কোনটো ৰং নাই অলিম্পিকৰ পতাকাত কোনটো ৰং নাই ৰঙা সেউজীয়া বেঙুনীয়া হালধীয়া শুদ্ধটো হৈছে বেঙুনীয়া ৰংটো অলিম্পিকৰ পতাকাত নাই কোনটো ৰং বেঙুনীয়া ৰং নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইভেণ্ট ডিড নট টেক প্লেচ ইন 1919 তলৰ কোনটো পৰিঘটনা 1919 চনত সংঘটিত হোৱা নাছিল ইয়াৰ ভিতৰত তলৰ কোনটো পৰিঘটনা 1919 চনত সংঘটিত হোৱা নাছিল ৰাউলাট এক্ট ৱাজ পাছড মণ্টেগু পাৰ্টিশ্যন অফ বেংগল জালিয়ানৱালাবাগ ট্ৰেজেডি কোনটো সংঘটিত হোৱা নাছিল একদম ইজি হয় অপশ্যন চি ইজ এ ৰাইট আনচাৰ পাৰ্টিশ্যন অফ বেংগল অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য অনলি ৰামচাৰ ছাইট উইথ লেন ইন আছাম ইজ অসমৰ একমাত্ৰ ৰামচাৰ ছাইট জলাশয় কোনটো অসমৰ ৰামচাৰ ছাইট কেইটা আছে বুলি ক'লে তোমালোকে মনত ৰাখিবা অসমত এটা ৰামচাৰ ছাইট আছে আৰু সেইটো হৈছে দীপৰ বিল হা অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হিউৱেন চাং ভিজিট ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ দ্য কিং কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল হৰ্ষবৰ্ধন অশোক বিষ্ণুগুপ্ত সমুদ্ৰগুপ্ত কাৰ দিনত হিউৱেন চাং আহিছিল ভাৰত ভ্ৰমণ কৰিবলৈ শুদ্ধ উত্তৰটো হৈছে হৰ্ষবৰ্ধনৰ দিনত হিউৱেন চাং ভাৰতলৈ আহিছিল কাৰ দিনত হৰ্ষবৰ্ধনৰ দিনত মনত ৰাখিবা নেক্সট কুৱেশ্যন ইন হুইচ অফ দ্য ফলোইং লোকেশ্যন ৱাজ দ্য কুইট ইণ্ডিয়া মুভমেণ্ট লঞ্চ বাই মহাত্মা গান্ধী ইন দ্য ইয়াৰ 1942 তলৰ কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল কোনটো স্থানত কৰিছিল শিৱাজী পাৰ্ক বাবৰ ষ্টেডিয়াম আগষ্ট ক্ৰান্তি ময়দান প্ৰগতি ময়দান একদম ইজি হয় ইয়াৰ কুৱেশ্যনটো হৈছে আগষ্ট ক্ৰান্তি ময়দানত মহাত্মা গান্ধীয়ে 1942
ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল কোনে আৰম্ভ কৰিছিল মহাত্মা গান্ধীয়ে নেক্সট কোৱেশ্যন হুইচ অফ দ্য ফলোইং পেয়াৰ্ছ ইজ ইনকাৰেক্ট গতিকে ইয়াৰ ভিতৰত কোনটো ইনকাৰেক্ট তোমালোকে এটা কথা মন কৰিবা ইয়াৰ অপশ্যনকেইটা চালে তোমালোকে গম পাবা সত্ৰীয়া নৃত্য অসমৰ লগত জড়িত হয় নে নহয় গতিকে এইটো শুদ্ধ উৰিষ্যি নৃত্য উৰিষ্যাৰ লগত জড়িত এইটো শুদ্ধ মোহিনীত্তম এইটো কেৰালাৰ লগত জড়িত গতিকে এই তিনিটা শুদ্ধ গতিকে আমাক কি সুধিছে ইনকাৰেক্ট কোনটো ভুল কোনটো সুধিছে গতিকে ইয়াক্স গানা তামিলনাডুৰ লগত জড়িত নহয় গতিকে এইটো ভুল আছিল গতিকে অপশ্যন ডি আছে ৰাইট আনচাৰ এনেকৈ এনচাৰবোৰ কৰিবলৈ ট্ৰাই কৰিবা নেক্সট কুৱেশ্যন হোৱাট ডাজ এ ষ্টেণ্ড ফৰ ইন উড়ান দ্য ইনিচিয়েটিভ অফ দ্য মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন অফ ইণ্ডিয়া ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ উদ্যোগ উড়ানত এৰ অৰ্থ কি এ মানে কি বুজায় উড়ানত এ মানে হৈছে উড়ানৰ আম হা এ মানে হৈছে আম সেইটো মনত ৰাখিবা অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কাউণ্ট্ৰি ৱাজ ফাৰ্ষ্ট টু ইমপ্লিমেণ্ট গুডছ এণ্ড ছাৰ্ভিচ টেক্স গতিকে অপশ্যন এ জাৰ্মানী বি ফ্ৰান্স চি কানাডা ইউ এছ এ ইয়াৰ কাৰণে কি হ'ব প্ৰথম ক'ত জি এছ টি আৰম্ভ হৈছিল ফ্ৰান্সত হা প্ৰথম জি এছ টি ক'ত আৰম্ভ কৰা হৈছিল ফ্ৰান্সত প্ৰথম জি এছ টি আৰম্ভ কৰা হৈছিল গতিকে এইটো মনত ৰাখিবা ক'ত কৰা হৈছিল ফ্ৰান্সত কৰা হৈছিল নেক্সট কুৱেশ্যন হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইড ডিছক্ৰিমিনেশ্যন অফ দ্য গ্ৰাউণ্ড অফ ৰিলিজিয়াছ ৰেছ কাষ্ট ছেক্স এণ্ড প্লেচ অফ বাৰ্থ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি জাতিলিংগ আৰু জন্মস্থানৰ ভিত্তিত বৈষম্যমূলক আচৰণ নিষিদ্ধ কৰে শুদ্ধটো হৈছে আৰ্টিকল 15 কোনটো অনুচ্ছেদ আৰ্টিকল 15 নেক্সট কুৱেশ্যন নেম দ্য টি ৰিচাৰ্চ ইনষ্টিটিউট এট যোৰহাট যোৰহাটৰ চাহ গৱেষণা প্ৰতিষ্ঠানৰ নাম কি আমাৰ যোৰহাটৰ চাহ গৱেষণা প্ৰতিষ্ঠানৰ নাম কি এইটো কুৱেশ্যন প্ৰায় ৰিপিট হয় কিন্তু এডিট আহিছে গতিকে ৰিপিটেড কুৱেশ্যন হয় এইটো টকোলাই হা যোৰহাটত থকা চাহ গৱেষণা প্ৰতিষ্ঠানটোৰ নাম হৈছে টকোলাই যিসকলে নতুনকৈ আমাৰ ক্লাছ চাই আছে তোমালোকে আগতে আমাৰ ক্লাছ কৰিছে নিশ্চয়কৈ বিশ্বাসী বন্ধু হয় নে নহয় গতিকে ইয়াতে তোমালোকৰ আসাম টেটৰ ওপৰত ক্লাছ হ'ব এছ এছ চিৰ ক্লাছ হ'ব এইটো চেনেলত গতিকে সেইটো চেনেলত তোমালোকৰ ৰেলৱে ক্লাছ চলি আছে আসাম পুলিচৰ ক্লাছ চলি আছে গতিকে দুইটা চেনেল যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা প্ৰথমতে বিশ্বাসী বন্ধু যিসকলে চাইছা বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তাৰপিছত আনকিল লাইফ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা এই দুটা চেনেল বিশ্বাসী বন্ধুৰ হয় চ' ছাবস্ক্ৰাইব কৰি ল'বা কাৰেক্ট এনচাৰ হৈছে টকোলাই অ'কে টুকলাই চাহ গৱেষণা কেন্দ্ৰ নেক্সট কুৱেশ্যন হুইচ কোম্পানী বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান কোম্পানী টু হিট দ্য 10 লাখ ক্ৰ'ৰ মাৰ্কেট ভেলুৱেশ্যন ইয়াৰ ভিতৰত 10 লাখ কোটি টকা মাৰ্কেট ভেলুৱেশ্যন চুব পৰা কোম্পানীটো কোনটো আমি সকলোৱে জানো ইয়াৰ একমাত্ৰ কোম্পানী হৈছে ৰিলায়েন্স কোম্পানী হয়নে কি কোম্পানী ৰিলায়েন্স কোম্পানী নেক্সট কুৱেশ্যন হু এমং দ্য ফলোইং পাব্লিছ দ্য ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া নিম্নলিখিত কোনে ভাৰতৰ অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কৰে ইয়াৰ ভিতৰত অৰ্থনৈতিক সমীক্ষা কোনটোৱে প্ৰকাশ কৰে কাৰেক্ট এনচাৰ হৈছে মিনিষ্ট্ৰী অফ ফাইনেন্স মিনিষ্ট্ৰীয়ে অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কৰে গতিকে মনত ৰাখিব নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং মিনিষ্টাৰ্ছ ইজ নট এছ'চিয়েটেড উইথ দ্য ইনিচিয়েটিভ অফ বেটি বচাও বেটি পঢ়াও স্কিম নিম্নলিখিত কোনটো মন্ত্ৰালয় বেটি বচাও বেটি পঢ়াও আঁচনিৰ উদ্যোগৰ সৈতে সম্পৰ্কিত নহয় মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট মিনিষ্ট্ৰী অফ উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট কাৰেক্ট এনচাৰ কি হ'ব শুদ্ধটো হৈছে মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট বেটি বচাও বেটি পঢ়াওৰ সৈতে জড়িত নহয় ৰুৰেল ডেভেলপমেণ্টে কি কাম কৰে গাঁৱৰ যিবিলাক ৰাস্তা ঘাট বা ডেভেলপমেণ্টৰ কাম কৰে হয় নে নহয় গাঁৱৰ এৰিয়াৰ কিন্তু ইয়াৰ শুদ্ধটো হৈছে ৰুৰেল ডেভেলপমেণ্ট নেক্সট কুৱেশ্যন পুৱামক্কা এণ্ড হয়গ্ৰীৱ মাধৱ টেম্পল ইজ এট হুইচ প্লেচ অফ আছাম পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অসমৰ কোন স্থানত অৱস্থিত আমি সকলোৱে জানো অসমৰ ক'ত আছে পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোত আছে নাই অসমৰ হাজোত আছে গতিকে অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ Which of the following scheme was launched in July 2019 to accelerate water harvesting and conservation measures? পানী সংগ্ৰহ আৰু সংৰক্ষণৰ ব্যৱস্থা ত্বৰান্বিত কৰিবলৈ 2019 চনৰ জুলাই মাহত তলৰ কোনখন আঁচনি আৰম্ভ কৰা হৈছিল? শুদ্ধটো হৈছে জল শক্তি অভিযান কোনটো আঁচনি আৰম্ভ কৰা হৈছিল জল শক্তি অভিযান অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য গোল গুম্বদ দ্য মিউজিয়াম অফ মোহাম্মদ আদিল শ্বাহ ইজ লোকেটেড মোহাম্মদ আদিল শ্বাহৰ সমাধিস্থল গোল গুম্বদ ক'ত অৱস্থিত বিজাপুৰ দিল্লী হায়দৰাবাদ ভোপাল ক'ত অৱস্থিত শুদ্ধটো হৈছে বিজাপুৰত অৱস্থিত অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং
কাউণ্ট্ৰিজ শ্বেয়াৰ বৰ্ডাৰ উইথ আছাম নিম্নলিখিত কোনখন দেশ অসমৰ সৈতে সীমান্ত ভাগ কৰে চাইনা নেপাল ম্যানমাৰ ভূটান অসমৰ সৈতে সীমা ভাগ কৰে ভূটানে হা সো মনত ৰাখিবা ভূটান আৰু বাংলাদেশে অসমৰ সৈতে সীমা ভাগ কৰে নেক্সট কোৱেশ্চন দ্য আছাম মেডিকেল কলেজ ইজ সিটুৱেটেড অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত সো অসম চিকিৎসা মহাবিদ্যালয়খন ক'ত অৱস্থিত ডিব্ৰুগড়ত অৱস্থিত অসম চিকিৎসা মহাবিদ্যালয়খন ওকে নেক্সট কোৱেশ্চন From the following list, identify the hardware component that can be used to transfer file from the one computer to another computer. নিম্নলিখিত তালিকাৰ পৰা হাৰ্ডৱেৰ উপাদান চিনাক্ত কৰক যি এটা কম্পিউটাৰৰ পৰা আন এটালৈ ফাইলসমূহ স্থানান্তৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি BIOS হাৰ্ড ডিস্ক CPU USB ফ্ল্যাশ ড্ৰাইভ ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ হৈছে USB ফ্ল্যাশ ড্ৰাইভ আমি যদি এটা কম্পিউটাৰৰ পৰা আমি যদি এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ ফাইল ট্ৰান্সফাৰ কৰিব লাগে তেনেহলে কি হ'ব তেনেহলে আমি কি কৰিব লাগিব USB pen drive hoite ami jabo lagibo okay next question as of January 2022 the state of which has the maximum number of seats in the Rajya Sabha is 2022 চনৰ জানুৱাৰী মাহলৈকে ৰাজ্য সভাত সৰ্বাধিক আসন থকা ৰাজ্যখন কোনখন হুদুদুদ হৈছে উত্তৰ প্ৰদেশ next question identify the normally radioactive material in the following list তলত দিয়া তালিকাত সাধাৰণতে তেজস্ক্ৰিয় পদাৰ্থ কোনটো সো ইয়াৰ তেজস্ক্ৰিয় পদাৰ্থ হৈছে প্লুটোনিয়াম অপচন এ is the right answer plutonium next question among the following bridge which one is at the easternmost place নিম্নলিখিত দলংৰ ভিতৰত কোনটো আটাইতকৈ পূবত আছে ইয়াৰ ভিতৰত আটাইতকৈ পূবত থকা দলংখন কোনখন সো ভূপেন হাজৰিকা সেতু দলংখন আটাইতকৈ পূবত আছে okay so next question water has the maximum density at পানীৰ সৰ্বোচ্চ ঘনত্ব কিমান ডিগ্ৰী সেলসিয়াস সো মনত ৰাখিবা পানীৰ সৰ্বোচ্চ ঘনত্ব 4 ডিগ্ৰী সেলসিয়াস ওকে কিমান ডিগ্ৰী সেলসিয়াস 4 ডিগ্ৰী সেলসিয়াস তো মনত ৰাখিবা সো next question who is the finance minister of Assam as on 1st of January 2022 কোন আছিল ফাইনেন্স মিনিষ্টাৰ 1st January 2022 অজন্তা নেক হয়নে গতিকে মনত ৰাখিবা Next question. The National Stock Exchange is located in Rashtriya Stock Exchange ক'ত অৱস্থিত Rashtriya Stock Exchange ক'ত অৱস্থিত মুম্বাই কলকাতা হায়দৰাবাদ নিউ দিল্লী ক'ত আছে ইজি হয় সো Rashtriya Stock Exchange মুম্বাইত আছে okay next question which of the following location is not associated with the petroleum sector তলৰ কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয় দুলিয়াজান নাজিৰা বঙাইগাঁও মাৰ্ঘেৰিটা সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে মাৰ্ঘেৰিটা অপচন ডি is the right answer next question the capital city of Peru is পেৰু ৰাজধানী চহৰখনৰ নাম কি প্ৰায় পৰীক্ষাত আহি থাকে কোৱেশ্চন মই বিভিন্ন ধৰণৰ ৰাজধানী চহৰখনৰ নাম জনাটো উঠে লিমা হৈছে পেৰু ৰাজধানী চহৰ next question in volleyball how many players per team are on the court ভলিবলৰ প্ৰতিটো দলত কিমানজন খেলুৱৈ থাকে ভলিবলৰ প্ৰতিটো দলত 6 জন খেলুৱৈ থাকে 6 জন গতিকে অপচন সি is the right answer next question So, এয়া আছিল আজি আনক্লিক লাইফৰ এটা গুৰুত্বপূৰ্ণ ক্লাছ আসাম পুলিচৰ কাৰণে বিশেষ আপোনালোকৰ কাৰণে এই চেনেলত কোৱেশ্চন অনা হয় সো ইয়াতে আমি টেটৰ কাৰণে ক্লাছ আৰম্ভ কৰিম যিসকলে আসাম টেটৰ কাৰণে প্ৰিপাৰেচন চলাব বিচাৰে আমাৰ আনক্লিক লাইফ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ৰেলৱে এসএসসি আসাম পুলিচৰ সম্পূৰ্ণ ক্লাছ কৰিব বিচাৰে এডিআই 3.0 সো বিশেষ বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বিশেষ মিনিটত আমি লাইভ হ'ব ওকে সো দুটা চেনেলে আমাৰ সাবস্ক্ৰাইব কৰি ল'ব সো সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ ক্লাছটো আমি সমাপ্ত কৰিছো অন্য ক্লাছত লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম